নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে ক্লাছ 7ৰ এছামিছৰ চেপ্টাৰ নম্বৰ 10 প্ৰত্যাহ্বান নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব আৰু যদি মোৰ চেনেল নতুন আহি থাকে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। 1 নম্বৰ দি আছে, পাঠটোৰ 3টা খণ্ড মনোযোগেৰে পঢ়া আৰু তলৰ প্ৰশ্নবিলাক উত্তৰ দিয়া। ইয়াত ক নম্বৰ কুৱেশ্যনত দিয়া আছে, সৰুকালত প্ৰিন্সি গগৈয়ে ওচৰৰ চুবুৰীয়া আৰু সমাজৰ পৰা কেনে ব্যৱহাৰ পাইছিল? ইয়াৰ উত্তৰত হ'ব, সৰুকালত প্ৰিন্সি গগৈয়ে ওচৰ চুবুৰীয়া আৰু সমাজৰ পৰা সমমৰ্মিতা পাইছিল আৰু কিছুমানে তেওঁক অমংগলীয় বুলি গণ্য কৰিছিল। খ নম্বৰ কুৱেশ্যনত দিয়া আছে, বিদ্যালয়ত নামভৰ্তি কৰোঁতে প্ৰিন্সি গগৈ কি সমস্যাৰ সন্মুখীন হৈছিল? ইয়াৰ উত্তৰত হ'ব, বিদ্যালয়ত নামভৰ্তি কৰিবলৈ যাওঁতে প্ৰিন্সি গগৈক এখন বিদ্যালয়ে নামভৰ্তি কৰিবলৈ দিয়া নাছিল। পিছত সোণাৰীৰ ৰজাটপ প্ৰাথমিক বিদ্যালয়ে তেওঁক নামভৰ্তি কৰাৰ সুবিধা দিছিল। গ নম্বৰ কুৱেশ্যনত দিয়া আছে, পঢ়া শুনাৰ লগতে প্ৰিন্সি গগৈৰ কি বিষয়ত ৰাপ আছিল? ইয়াৰ উত্তৰত হ'ব, পঢ়া শুনাৰ লগতে প্ৰিন্সি গগৈ ছবি অঁকা আৰু গান গোৱাৰ ৰাপ আছিল। গোৱা বানানটো ভুল হৈছে, এনেকুৱা হ'ব গোৱা। পঢ়া শুনাৰ লগতে প্ৰিন্সি গগৈৰ ছবি অঁকা আৰু গান গোৱাত ৰাপ আছিল। গোৱা বানানটো ইয়াত ভুল আছে, এনেকুৱা হ'ব গোৱা। তাৰপিছত ঘ নম্বৰ কুৱেশ্যনত দিয়া আছে, ঘটনাত পতিত হোৱাৰ পাছত জুলি বৰুৱাৰ মনত কি ভাৱ জাগি উঠিছিল? ইয়াৰ উত্তৰত হ'ব, ঘটনাত পতিত হোৱাৰ পাছত জুলি বৰুৱাৰ মনত হতাশ ভাৱ জাগি উঠিছিল। সীমাহীন বিষাদ বেদনাই তেওঁক আৱৰি ধৰিছিল। ঙ নম্বৰ কুৱেশ্যনত দিয়া আছে, সংগ্ৰাম জ্যোতিয়ে ক'ত চিত্ৰকলা প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল? ইয়াৰ উত্তৰত হ'ব, সংগ্ৰাম জ্যোতিয়ে গুৱাহাটীৰ আৰ্টিষ্ট গিল্ডত চিত্ৰকলা প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল। সংগ্ৰাম জ্যোতিয়ে গুৱাহাটীৰ আৰ্টিষ্ট গিল্ডত চিত্ৰকলা প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল। প্ৰথম 4 নম্বৰ কুৱেশ্যনত দিয়া আছে, সংগ্ৰাম জ্যোতি কি বিষয়ত পাৰদৰ্শী আছিল? ইয়াৰ উত্তৰত হ'ব, সংগ্ৰাম জ্যোতিয়ে চিত্ৰাংকন বিষয়ত পাৰদৰ্শী আছিল। দ্বিতীয় 6 নম্বৰ কুৱেশ্যনত দিয়া আছে, আপোনাৰ দৰে মোৰো দুখন হাত নাছিল। কবিতাটি কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰত হ'ব, আপোনাৰ দৰে মোৰ দুখন হাত নাছিল কবিতাটি জুলি বৰুৱাই ৰচনা কৰিছিল। 2 নম্বৰত উত্তৰ লিখাত দিয়া আছে। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হ'ল, কোনখন বিদ্যালয়ে প্ৰিন্সি গগৈক আঁকোৱালি লৈছিল? ইয়াৰ উত্তৰত হ'ব, ৰজাটপ প্ৰাথমিক বিদ্যালয়ে প্ৰিন্সি গগৈক আঁকোৱালি লৈছিল। ৰজাটপ প্ৰাথমিক বিদ্যালয়ে প্ৰিন্সি গগৈক আঁকোৱালি লৈছিল কাৰণ প্ৰিন্সি গগৈ বেলেগ এখন স্কুলে নামভৰ্তি কৰিবলৈ দিয়া নাছিলে। খ নম্বৰ কুৱেশ্যনত দিয়া আছে, এজোপা বটগছ হৈ এজোপা বটগছ হৈ চাহ দিব বিচাৰোঁ। ইয়াত জুলি বৰুৱাই কাক আৰু কিয় চাহ দিব বিচাৰিছে? ইয়াৰ উত্তৰত হ'ব, ইয়াত জুলি বৰুৱাই প্ৰিন্সি গগৈক চাহ দিব বিচাৰিছে, অৰ্থাৎ তেওঁলোকৰ বাবে অন্ন বস্তু আৰু আৱাস নিশ্চিত কৰাৰ সপোন দেখে। 3 নম্বৰ কুৱেশ্যনত দিয়া আছে, সংগ্ৰাম জ্যোতিয়ে বৰ্ণময় আৰু প্ৰাণবন্ত ৰূপত চিত্ৰ অংকন কৰি নিজেই কেনেকৈ সফলতা অৰ্জন কৰিলে সেই বিষয়ে লিখা। এইটো তোমালোকে নিজে কৰিবা। 4 নম্বৰত দিয়া আছে, বিপৰীতক শব্দ লিখা। এন্ধাৰ, সফল, স্বাভাৱিক, জাগ্ৰত, অমংগল, সক্ষম আৰু আনুষ্ঠানিক। ইয়াৰ বিপৰীত শব্দকেইটা হৈছে এন্ধাৰ পোহৰ, সফল বিফল, স্বাভাৱিক অস্বাভাৱিক, জাগ্ৰত সুপ্ত, অমংগল মংগল, সক্ষম অসক্ষম, আনুষ্ঠানিক অনানুষ্ঠানিক। 5 নম্বৰত দিয়া আছে, জুৰীয়া শব্দবোৰে পাঠৰ পৰা বিচাৰি লিখা। ইয়াত উত্তৰত হ'ব, মুখামুখি,
বাদ বিবাদ, বাধা বিঘিনি, বিষাদ বেদনা, ধোৱা কোৱা, লেখা মেলা, কলাকৃতি, গতিপথ। 6 নম্বৰত দিয়া আছে বাক্য ৰচনা কৰা। আনুষ্ঠানিক, গতিপথ, প্ৰচেষ্টা, যন্ত্ৰণা, কৰ্তব্য আৰু প্ৰসংগ। ইয়াৰ উত্তৰ হ'ব 1 নম্বৰ আনুষ্ঠানিক। স্কুলীয়া শিক্ষাক আনুষ্ঠানিক শিক্ষা বোলে। 2 নম্বৰত দিয়া আছে গতিপথ। জুলি বৰুৱাৰ জীৱনৰ গতিপথেই সলনি হৈ গ'ল। তাৰপিছত 3 নম্বৰত দিয়া আছে প্ৰচেষ্টা। কৰ্মত একান্ত প্ৰচেষ্টা থাকিলে সকলো কামত সফল হ'ব পাৰি। 4 নম্বৰত দিয়া আছে যন্ত্ৰণা। দিব্যাংগসকলৰ জীৱন নিৰ্বাহৰ যন্ত্ৰণা সকলোৱে অনুভৱ কৰা উচিত। 5 নম্বৰত দিয়া আছে কৰ্তব্য। নিজ কৰ্তব্যৰ প্ৰতি কেতিয়াও অৱহেলা কৰিব নালাগে। 6 নম্বৰ দিয়া আছে প্ৰশংসা। ভাল কামক সমাজৰ পৰা প্ৰশংসা পায়। 7 নম্বৰত দিয়া আছে আত্মবিশ্বাসে যে মানুহক জীয়াই থকা প্ৰেৰণা দিয়ে সেই কথা পাঠৰ সহায়ত বুজাই লিখা। ইয়াৰ উত্তৰ হ'ব দিব্যাংগসকলৰ সৰ্বাংগীন উন্নতিৰ বাবে অসম সৰ্বশিক্ষা অভিযান মিছনে লোৱা কেইটামান পদক্ষেপৰ বিষয়ে উল্লেখ কৰা হ'ল। দিব্যাংগ বা বিশেষভাৱে সক্ষম শিশু চিনাক্তকৰণ, বিদ্যালয়ত নামভৰ্তিকৰণ, সফল শিক্ষক নিয়োগ, বিশেষভাৱে সক্ষম ছাত্ৰীক বৃত্তি প্ৰদান, দৃষ্টি বাধাগ্ৰস্তৰ বাবে ব্ৰেইল পাঠ্যপুথি, ব্ৰেইল শিক্ষণ সামগ্ৰী যোগান, সহায়ক সা-সঁজুলি যেনে শ্ৰৱণ যন্ত্ৰ, হুইল চেয়াৰ, তিনিচকীয়া চাইকেল, ফেন ইত্যাদি বিতৰণ। জানৱাত দিয়া আছে প্ৰিন্সি জুলি আৰু সংগ্ৰামজ্যোতিৰ দৰেই শিলচৰৰ উদাৰবাদ পংকজ চক্ৰৱৰ্তী তেনে এজন দিব্যাংগ লোক। দৃষ্টিহীন যদিও তেখেত একেধাৰে সুৰকাৰ, গীতকাৰ আৰু গায়ক। তেখেতেই নজৰুল মেম'ৰিয়েল মিউজিক একাডেমী প্ৰতিষ্ঠা কৰি ছাত্ৰ ছাত্ৰীসকলক সাংস্কৃতিক দিশত আগবঢ়াই নিয়াত আগভাগ লৈছে। সংগীতক পেচা আৰু নিচা হিচাপে লোৱা পংকজ চক্ৰৱৰ্তী কবি সুৰদাস সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। অসমৰ মাননীয় ৰাজ্যপালে তেখেতক এই সন্মান প্ৰদান কৰে। 8 নম্বৰত দিয়া আছে বিশেষভাৱে সক্ষম বা দিব্যাংগ লোকৰ প্ৰতি থকা অৱহেলা মনোভাৱ আঁতৰ কৰিবলৈ তুমি কি কৰিবা লিখা। দিব্যাংগ বা বিশেষভাৱে সক্ষমসকল সমাজৰ অংগ আৰু সমাজত জীয়াই থকাৰ তেওঁলোকৰো অধিকাৰ আছে। তেওঁলোকে সাধাৰণ মানুহৰ দৰে সক্ষম নহ'লেও বিশেষ এক ধৰণৰ সক্ষম আৰু আত্মবিশ্বাসেৰে কৰ্ম কৰি জীয়াই থাকে। সেয়ে এনে লোকক মই যথেষ্ট আদৰ আৰু সন্মান কৰোঁ। কেইবিধমান জানিবলগীয়া কথা, এইকেইটা তোমালোকে জানি থবা। তোমালোকৰ বাবে ভেৰি ভেৰি ইম্পৰ্টেণ্ট হ'ব এইকেইটা কথা, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। 3 ডিচেম্বৰত আন্তৰ্জাতিক সক্ষম দিৱস পালন কৰা হয় আৰু 1995 চনত আইন অনুসৰি বিশেষভাৱে সক্ষম ব্যক্তিয়ে আন ব্যক্তিৰ সমানে সুযোগ, সুৰক্ষা, অধিকাৰ লাভ কৰিব আৰু সকলোতে অংশগ্ৰহণ কৰিব পাৰিব। 3% ভূমি বিশেষভাৱে সক্ষম লোকৰ বাবে সংৰক্ষিত থাকিব আৰু 80%তকৈ অধিক অক্ষমতা থকা 18 বছৰৰ ঊৰ্ধ্বৰ লোকৰ বাবে ইন্দিৰা গান্ধী জাতীয় অক্ষমতা পেঞ্চন আঁচনিৰ ব্যৱস্থা কৰা হৈছে। 2006 চনত বিশেষভাৱে ৰাষ্ট্ৰীয় সক্ষম লোকৰ সুৰক্ষা নীতি অনুসৰি অক্ষমতাৰ প্ৰতিৰোধ, সুৰক্ষাৰ উপায়, অক্ষম নাৰী আৰু শিশু আদিৰ সংস্থাপন আৰু সুৰক্ষাৰ ব্যৱস্থা লোৱা হৈছে।